हेलो गाइस की खबर আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি আমাৰ আছে সাৰ্টিফিকেট ডিস্ট্ৰিবিউশন প্ৰগ্ৰাম তাৰ কাৰণে আমি ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ এতিয়া মই ৰখি আছোঁ আৰু ৰিয়া আহিব আৰু মই যাম অতিথি অপূর্ব ডাঙৰীয়া বিশাল সিঙে আদৰণি জনাব। এতিয়া আমাৰ বিদুৰ ৰহমান ডাঙৰীয়া তৃষ্ণা হাতীমৰীয়াই আদৰণি জনাব। এতিয়া আমাৰ মাজত উপস্থিত থকা মোৰ পিতৃ শ্ৰীযুত ৰামবলি সিং ডাঙৰীয়া পৰিস্মিতা বাউৰীয়ে আদৰণি জনাব। এটা গভৰ্ণমেণ্ট প্ৰজেক্টৰ লগত কাম কৰিবৰ কাৰণে লৈছে যাৰ নাম হৈছে PM বিশ্বকৰ্মা। আমাৰ যেতিয়া বন্দনা বাইদেউ আৰ্টিফিচিয়েল কেম্পত গুচি যাব তাৰপিছত তেওঁলোক ইয়াৰ বিষয়ে বহুত ভালকৈ বুজাই দিব, কিন্তু আমি ইয়াত বৰ্তমান তেওঁলোকক মাতি দিছোঁ আদৰণি জনাবৰ কাৰণে। এতিয়া আমাৰ মাজত PM বিশ্বকৰ্মা কাম কৰি থকা আৰু স্কিল ডেভেলপমেণ্ট প্ৰজেক্টত বহুতখিনি তেওঁলোকৰ কাম কৰিছে ৰাকেশ বনচল ছাৰ তেওঁক আদৰণি জনাব। গেমটি আহিব। গৌৰৱ ছাৰকো মনীষাই আদৰণি জনাব। ঠিক আছে জিন্নাত আলমক কোৱা হৈছে। আৰু আমাৰ মাজত বিশেষ অতিথি ৰোশন চৌধুৰী ছাৰক আদৰণি জনাবৰ কাৰণে মনীষা কুমাৰীক কোৱা হৈছে। ব্যাখ্যা কৰিব শ্ৰীৰাম ইনষ্টিটিউটৰ দায়িত্ব থকা ৰজত সিং। আপোনালোকে গম পায় শ্ৰীৰাম ইনষ্টিটিউট 2019 পৰা কাৰ্যকৰী কৰি আছে আৰু বহুতো আমি ছাত্ৰ ছাত্ৰীসকলক এই ইনষ্টিটিউটৰ পৰা চাৰ্টিফিকেট প্ৰদান কৰা হৈ আছে, কিন্তু আমাৰ আজিৰ এই সভাখনৰ মেইন উদ্দেশ্য হৈছে কি আমি ছাত্ৰ ছাত্ৰীক কম্পিউটাৰ শিক্ষা দিয়া হয়। কম্পিউটাৰ শিক্ষা হৈছে এটা স্কিল ডেভেলপমেণ্ট কৰোঁ যাতে ল'ৰা ছোৱালীবোৰ নিজৰ কম্পিউটাৰ শিক্ষা লৈ পিনি বহুতো কাৰ্যকৰী। আজিকালি আপোনালোকে গম পায়নে আগত আমি স্কুলত যোৱাৰ লগে লগে পেন পেঞ্চিল ব্যৱহাৰ কৰোঁ, কিন্তু যেতিয়া আমি ডাঙৰ হৈ যাওঁ ডাঙৰ হোৱাৰ পিছত কোনে আমি পেন পেঞ্চিল ব্যৱহাৰ কৰা হয় নেকি? চব জেগাত আজিকালি কম্পিউটাৰ নাথাকিলে আমি একোৱে কাম কৰিব নোৱাৰিম। মানে গোটেই জিন্দগীটো এনেকুৱা হয় কি কম্পিউটাৰৰ ওপৰতে কাম চলি আছে। যদি আমাৰ কম্পিউটাৰ নাথাকে আমি কাম কৰিব নোৱাৰোঁ। সেয়েহে মই শ্ৰীৰাম ইনষ্টিটিউটত 2019 চনৰ পৰা ষ্টাৰ্ট কৰা হৈছে। তাৰপিছত 2022 চনত আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া ছাৰ আমাৰ বালিঘাট চেণ্টাৰত উদ্ঘাটন কৰা হৈছে আৰু তেওঁ তেতিয়াৰ পৰা আজিলৈকে বহুতো নাজিৰা সমষ্টিৰ ল'ৰা ছোৱালী আৰু বেলেগ সমষ্টিৰ ল'ৰা ছোৱালীকো ফ্ৰী কম্পিউটাৰ কোৰ্চ প্ৰদান কৰি আহি আছে। সেইবাবে আজিও আমাৰ এইটো যিটো চাৰ্টিফিকেট বিতৰণ কৰা হৈছে ইয়াত বহুত এনেকুৱা ল'ৰা ছোৱালী BPA কেণ্ডিডেট বহি আছে যিসকল আমাৰ শ্ৰীৰাম
ইনষ্টিটিউটৰ পৰা ফ্ৰী কম্পিউটাৰ কোৰ্চ তেওঁলোকক দিয়া হৈছে আৰু সেয়ে আজি তেওঁলোকক চাৰ্টিফিকেট দিয়া হ'ব। আৰু লগতে আমাৰ মাজত কেইজনমান অতিথি উপস্থিত হৈছিল। মই তেওঁলোকক কোৱা হৈছে যে আপোনালোক ল'ৰা ছোৱালীবোৰক পঢ়া শুনাটো চবেই কৰিলে, কিন্তু পঢ়া শুনা কৰাৰ পিছত তেওঁলোকৰ লাইফত কেনেকৈ আগুৱাই যাব লাগে সেইটোহে তেওঁলোকে গম নাপায়। তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছে আপোনালোকে কিবা এটা গাইডেঞ্চ দিয়ক যাতে ল'ৰা ছোৱালীবোৰ মটিভেট হ'ব পাৰে আৰু কেনেকৈ মানে নিজৰ হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কৰাৰ পিছত তেওঁলোকে কি কৰিব, কোনটো লাইনত গ'লে ভাল হ'ব তেওঁলোকে অলপ চলপ বুজাই দিব। আৰু তেওঁলোক হৈছে মানে গভৰ্ণমেণ্টৰ স্কিল ডেভেলপমেণ্ট প্ৰজেক্টত বহুতখিনি কাম কৰিছে। আৰু মই যেতিয়া তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু জনা হৈছে চাগে তেওঁলোক 2009 চন নহ'লে 11 চনৰ পৰা কাম কৰি আহিছে আৰু PMWA প্ৰজেক্টত কাম কৰিছে, NSDC পাৰ্টনাৰো হয় তেওঁলোক। আৰু এতিয়া আমি যিটো প্ৰজেক্টত কাম চলাই আছোঁ সেইটো হৈছে PM বিশ্বকৰ্মা আৰু মেডিকেল চেণ্টাৰটো আমি PM বিশ্বকৰ্মাৰ কাৰণে ইয়াত আমি প্ৰজেক্টত কাম কৰা হ'ব আৰু তেওঁলোকে ইয়াৰ বিষয়ে কি কি বেনিফিট আছে অলপ দেৰি পাছত তেওঁলোকে এইখিনি কথা জনাই দিব। আৰু আজি এই সভাখনৰ মেইন উদ্দেশ্য হৈছে কি আমি ল'ৰা ছোৱালীবোৰক চাৰ্টিফিকেট দি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি কামনা কৰিছোঁ। ধন্যবাদ। গাইজ, ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ অনুষ্ঠানটো আৰম্ভ হৈ গৈছে, কিন্তু মই ভিডিঅ'টো বহুত দেৰিকৈ এডিট কৰি আছোঁ যিহেতু মই এইকেইদিন অকণমান কামত ব্যস্ত হৈ আছোঁ। সেইকাৰণে মই এডিট কৰিবলৈ একেবাৰে সময় পোৱা নাই। আৰু শেষলৈকে আপোনালোকে চাই যাব। মই এটা বহুত ধুনীয়া অপৰচুনিটিৰ কথা ক'ম আপোনালোকক, আৰু যদি আপোনালোকে ইচ্ছা কৰে অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু গাইজ, মই ইয়াতে ভইচটো দিব পৰা নাই, মানে যিটো চং হয় সেইটো দিব পৰা নাই, কাৰণ জানেই আপোনালোকে কপিৰাইট লাগিব, তো সেইটো কাৰণে মই দিয়া নাই। কিন্তু এটা খুব ধুনীয়া গানত নাচিছিলে এই ভণ্টিজনীয়ে আৰু বহুত ধুনীয়াকৈ নাচিছে, ভাল লাগিছে। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো যাতে শেষলৈকে চায়, তেতিয়াহ'লে চাই যাওক ধুনীয়াকৈ শেষলৈ। আৰু লাষ্টত মই কৈ আছোঁ কি অপৰচুনিটি। रिया सिंह गुड्डू सिंह राशि नाइसारी गुड्डू सिंह स्मिता कुमारी खुशबू दुबे लकी शर्मा आश्रय बड़बड़ुआ तपन नारायण सिंह এইটো এটা হয় ঝুমুৰ ডান্স, আৰু গম পাইছে আপোনালোকে মই দিব পৰা নাই চংটো, কাৰণ কপিৰাইট ইছ্যু হ'ব নহ'লে, সেইটো কাৰণে। আৰু মই যে কৈছিলোঁ আপোনালোকক এটা অপৰচুনিটিৰ কথা ক'ম বুলি, আচলতে কি জানেনে, আজিৰ যুগত কম্পিউটাৰটো যদি আপোনালোকে নিশিকে তেতিয়াহ'লে বহুত ডাঙৰ কিছুমান ক্ষেত্ৰত লছ হৈ যায়। কাৰণ চাওক, আজিকালি য'তেই যাওক কোৰ্ট কাছাৰী যিমান অফিচিয়েল কাম হওক চব কম্পিউটাৰতে হয়, নহয় জানো? তো কম্পিউটাৰটো আজিকালিৰ যুগত মানে কম্পালচৰি হৈ গৈছে যে জানিবই লাগে, তেনেকুৱা হৈ গৈছে। আৰু তাৰ কাৰণে আমাৰ চেণ্টাৰ মানে শ্ৰীৰাম ইনষ্টিটিউটত এটা বহুত ধুনীয়া অপৰচুনিটি দি আছে। যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয়, মানে আৰ্থিক অৱস্থা ইমান ভাল নহয়, তো তেওঁলোকৰো মই জানো যে তেওঁলোকৰো এটা আশা থাকে যে কম্পিউটাৰ শিকিম বা কিবা ভাল চাকৰি কৰিম তেনেকুৱা। আৰু তেওঁলোকৰ কাৰণে এটা অপৰচুনিটি হৈছে যে আপোনালোকে খুব কম খৰচত কম্পিউটাৰ কৰ্চটো শিকিব পাৰিব, যিটো আপোনাৰ এবছৰীয়া মানে এডিচিএ কৰ্চ হয়। সেইটো আপোনাৰ 12,000-13,000 মান পৰি যায়, কিন্তু সেইটো আপোনালোকে 5,500 টকাত কৰিব পাৰিব। আৰু যিটো আপোনাৰ PGDCA মানে গ্ৰেজুৱেশ্যন কৰাৰ পাছত কৰিব পাৰে, সেইটো এবছৰীয়াই হয়, সেইটো আপোনালোকৰ 13-14,000 মান পৰে। কিন্তু আপোনালোকে খুব কম খৰচত 7,500 টকাতে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে এই অপৰচুনিটিটো গ্ৰহণ কৰিব। আৰু ইয়াৰ ভিতৰতে যদি আপোনালোকে ডিটেইলছ জানিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, আৰু নহ'লে আমাৰ চেণ্টাৰত আহি কণ্টেক্ট কৰিব পাৰে। আমাৰ চেণ্টাৰটো জানেই চবেই, আৰু বেনাৰবোৰ লগাই থোৱা আছে, আপোনালোকে চাই ল'ব। আৰু যদি নহয় মোক কণ্টেক্ট কৰি ল'ব। আৰু শেষত জনাবলৈ নাপাহৰিব যে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু কিছুমান আছিলে স্পীক দিছিলে যিসকল অতিথি আছিলে, আৰু আমাৰ MLA দেৱব্ৰত ছাৰৰ ৱাইফো আহিছিলে, বন্দনা মেম।
তেওঁ আহিছিলে ভাল লাগিলে আৰু যিখিনি স্পীক আছে সেইখিনিও বহুত ধুনীয়া স্পীক দিছে তেওঁলোকে কিন্তু এটা কথা মই ইয়াত দিব নোৱাৰোঁ কাৰণ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো আৰু বহুত বেছি যদি দীঘল হৈ যায় আপোনালোকে চাই আমনি পাব সেইটো কাৰণে মই দিয়া নাই আৰু যদি আপোনালোকক লাগে মোক কমেণ্ট কৰিব সেই স্পীকখিনিও মই দিম এজন ছাৰে তেওঁৰ নামটো মই পাহৰিছোঁ তেওঁ বহুত ধুনীয়া কথা কৈছে যেতিয়া চাৰ্টিফিকেটখন আমি পাইছোঁ সেই চাৰ্টিফিকেটখন লৈ ঘৰত বহি থাকিলে নহ'ব আৰু কম্পিউটাৰ শিকিলোঁ বুলিয়ে বহি থাকিলে নহ'ব আমি প্ৰেক্টিছ কৰি থাকিব লাগিব যদি আমি প্ৰেক্টিছ নকৰোঁ তেতিয়াহ'লে আমি সেইখিনি পাহৰি যোৱাটো নিশ্চিত হয়নে নহয় এইটো বহুত ধুনীয়া কথা কৈছে আৰু চাৰ্টিফিকেটখন লৈ আমি ঘৰত বহি থাকিলে নহ'ব ক'ৰবাত কিবা আছে নেকি আমি ক'ৰবাত সুবিধা পাওঁ নেকি সেইটো আমি মাথা মাৰি থাকিব লাগিব তো সেইটো বহুত ধুনীয়াকৈ তেওঁ বহলাই কৈছে বহুত ভাল লাগিলে কিন্তু মইতো দিব পৰা নাই জানি দীঘল হৈ যাব এইটো কাৰণে আৰু যদি লাগে সেইটো স্পীক আৰু যিসকল অতিথি আছিলে ৰাজস্থানৰ পৰা 4জন মানুহ আহিছিলে PM বিশ্বকৰ্মাৰ প্ৰজেক্টটোৰ কাম কৰি আছে তেওঁলোকেও বহুত ধুনীয়া কথা কৈছে যদি গোটেই স্পীকখিনি লাগে মোক কমেণ্ট কৰিব মই দি দিম আৰু এই ঝুমুৰ ডান্সটো কেনেকুৱা লাগিলে ক'ব আপোনালোকে আৰু এইটো ঝুমুৰ ডান্স চাই ৰাজস্থানৰ যিসকল আহিছিলে তেওঁলোকে এটা গিফ্টো দিছে যিসকলে ডান্সটো কৰি আছে তেওঁলোকক আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই বহুত ভাল পাইছে তেতিয়াহ'লে আজি ইমানেই আছিলে হ'ব দেই এনেকুৱা লাগিছে এটা ক'বলৈ পাহৰিয়ে গৈছিলোঁ নহয় যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু ধুনীয়া কমেণ্ট কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে তেতিয়াহ'লে আজিলৈ ইমানেই বাই বাই